পেঞ্চনৰ টেনশ্যন। এতিয়া টেনশ্যনত ৰাতি টোপনি নহয়। ৰাতি যেতিয়া পুৱাব তাৰ আগে আগেহে অলপ টোপনি ধৰে, যিহেতু চিন্তাত গোটেই ৰাতি টোপনি নহয়। পেঞ্চনৰ টেনশ্যন। এতিয়া OPS মানে অল পেঞ্চন স্কিম, পুৰণি পেঞ্চন, কাৰণ এইটো আজিৰ পৰা নহয়, অতীজৰে পৰা চলি আহিছে যে চাকৰি কৰিলে তেখেতে পেঞ্চন পাব। এই বৃদ্ধ বয়সত যেন ল'ৰাৰ ওচৰত হাত পাতিব নালাগে, বাবা চশমাৰ পইচা অলপ দিয়াচোন, এখন চশমা কিনিম, বা ঔষধৰ পইচাখিনি দিয়া, মোৰ ঔষধ কিনিবলৈ পইচা নাই, এইটো খুজিব নালাগে যদি পেঞ্চন থাকে। আৰু সেইটো পেঞ্চনটো থাকিলে সকলোৱে তেতিয়া ভাল পাব। কিছুমান আছে আজি বৃদ্ধাশ্ৰমত যাব লগা হৈছে। বহুত মানুহ চাকৰি কৰা ল'ৰাৰ মাক বাপেকে বেছি বৃদ্ধাশ্ৰমত গৈছে। যদি পেঞ্চন নোহোৱাৰ ফলত সকলোৱেতো একে নহয়, সকলো ল'ৰা ছোৱালী একে নহয়। যদি আপোনাৰ ইনকাম নাথাকে তেনে হয়তো বৃদ্ধাশ্ৰমত যাব লগা হ'বও পাৰে। এইটো আমাৰ চৰকাৰখনে অলপ চিন্তা কৰা উচিত আছিল যে তেখেতে 35-40 বছৰ চাকৰি কৰাৰ পিছত, জীৱনটো 60 বছৰ পাৰ হোৱাৰ পিছত আৰু কাম কৰিব নোৱাৰে। তেখেতক এটা সুৰক্ষাৰ কাৰণে, চলি থকাৰ কাৰণে এটা টকা দিয়া হয়। এতিয়া কথা হ'ল কি, আমাৰ NPS-ত 11,1200-1400 টকা, সেইখিনি টকাৰে আমাৰ সংসাৰ নচলে। এজন 82,000 টকা দৰমহা পোৱা কৰ্মচাৰীয়ে যদি 3,100 টকা পেঞ্চন পায়, তেখেত কেনেকৈ চলিব? এদিনতে তাৰ মূৰ ঘূৰাই যোৱা কথা। তেখেত কিমান টেনশ্যনত পৰিব? এজন মানুহ ধৰি লওক 4,000 পাইছে, 82,000 টকা পোৱা এজন কৰ্মচাৰীয়ে 4,000 পেঞ্চন পায়। তেখেতৰতো ব্ৰেইন ঠিক নাথাকিব। তেখেতে এই টেনশ্যনত তেখেতে কিবা হৈ যাব, সংসাৰখন কেনেকৈ চলাব? এই কথাটো অলপ চিন্তা কৰিব লাগিছিল। এতিয়া কথা হ'ল কি, আমাৰ MP, MLA, CM এই মাননীয় ব্যক্তিসকলে কিন্তু পুৰণি পেঞ্চনে লৈ আছে। আমাক সাধাৰণ কৰ্মচাৰী বা শিক্ষকক পুৰণি পেঞ্চন দিলে বিত্তীয় ঘাটি হ'ব। কিন্তু তেওঁলোকে পুৰণি পেঞ্চন ল'লে বিত্তীয় ঘাটি নহয়। যিহেতু এজন MLA বা বিধায়ক বা মন্ত্ৰীয়ে 3বাৰ হ'লে 3টা পেঞ্চন, 5বাৰ যদি হয় 5টা পেঞ্চন, তেওঁলোকে এজনে 4টা-5টাকৈ পেঞ্চন পাই আছে। আৰু সাধাৰণ আমাৰ ব্যক্তিসকলে, আমাৰ সাধাৰণ জনতাই এটা পুৰণি পেঞ্চনো কেলেই নাপায়? তেওঁলোকে যদি 4-5টাকৈ পেঞ্চন লোৱাৰ পিছত বিত্তীয় ঘাটি নহয়, তেতিয়াহ'লে আমি এটা পেঞ্চন ল'লে কেনেকৈ বিত্তীয় ঘাটি হয়? এইটো চিন্তা কৰিবলগীয়া কথা। এতিয়া কথা হ'ল কি, আমাৰ এই 35-40 বছৰ কাম কৰি বৃদ্ধ বয়সত আপোনাৰ হাতত যদি পইচা নাথাকে, আপুনি হয়তো কোনোবাই 40,000, কোনোবাই হয়তো 45,000, কোনোবাই 38,000 দৰমহা পাই অৱসৰ লৈছে। এতিয়া অৱসৰ লোৱা কৰ্মচাৰী বহুত আছে NPS-ত। তেওঁলোকে তেনেকুৱা 1,800, 2,000 এনেকুৱা 1,200 পেঞ্চন পায়। সেই মানুহজনৰ টেনশ্যন এটা বাঢ়ি যাবনে নাই? টেনশ্যন এটা বাঢ়ি যাব। কিন্তু এতিয়া কথা হ'ল কি, আমাৰ
আন্দোলনৰ বাহিৰতো আৰু একো নাই। এতিয়া আমি গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ, আন্দোলন কৰি থাকিম। অলপ ধৈৰ্য ধৰিব লাগিব। পেঞ্চন এদিনাখন হ'বই, পেঞ্চন দিবই লাগিব, পুৰণি পেঞ্চনেই দিব লাগিব। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই কৈছে যে পেঞ্চন লেকে ৰেহংগে, পেঞ্চন লৈয়ে এৰিম। এই কৈছে যে পেঞ্চন এদিনাখন হ'বই আৰু আমি নোহোৱালৈকে আন্দোলন কৰিয়ে থাকিম। যিহেতু এইটো আমাৰ ন্যায্য প্ৰাপ্য, পেঞ্চনটো আমি ভিক্ষা খোজা নাই, পেঞ্চনটো ভিক্ষা নহয়, এইটো ন্যায্য প্ৰাপ্য। কাম কৰিছোঁ, কাম কৰাৰ পিছত অৱসৰ লোৱাৰ পিছত যে পেঞ্চন হয় সকলোৱে জানে, তো সৰু ল'ৰাও জানে যে পেঞ্চন হয় বুলি। আমি আগৰ পৰাই শুনি আহিছোঁ অৱসৰ ল'লে পেঞ্চন হয়। কিন্তু এতিয়া এইটো কোন দেশৰ নিয়ম যে চাকৰি কৰিলে পেঞ্চন নহয়? তো গতিকে আন্দোলন চলি থাকিব, আপোনালোকে যোগদান কৰিব, সকলোৱে যোগদান কৰি থাকক। এদিনত পেঞ্চন আহিবই, এইটোৱে কথা। ধন্যবাদ।